আমি আহক চাওঁ মালাখীয়ে লিখা 1:11 পদত কৈছে, কিয়নো সূৰ্য উদয় হোৱা ঠাইৰ পৰা অস্ত যোৱা ঠাইলৈকে পৰজাতিবিলাকৰ মাজত মোৰ নাম মহান, আৰু প্ৰত্যেক ঠাইত মোৰ নামেৰে ধূপ জ্বলোৱা আৰু শুচি নৈবেদ্য উৎসৰ্গা কৰা হৈছে, কাৰণ বাহিনীবিলাকত জিহুৱাই কৈছে, মোৰ নাম পৰজাতিবিলাকৰ মাজত মহান। আৰু ঠিক তেনেকৈ মালাখীত 1:11 পদত এইটো ঈশ্বৰৰ বাক্যই কৈছে, যেনেকে সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে, যেনেকৈ তেওঁ এই বাক্যত যেনেকে বুজাইছে, ঈশ্বৰৰ সেইটো ইচ্ছা আমি দেখাবলৈ পাওঁ। আৰু সেই ঈশ্বৰৰ ইচ্ছা আৰু আমি যদি চাওঁ, প্ৰকাশিত বাক্যই 7:9 পদত কৈছে আকৌ, তাৰ পৰাই মই চাই দেখিলো সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ সেই সিংহাসন আৰু মেৰ পোৱালীৰ আগত থিয় হৈ আছে। এইটো হ'ল ঈশ্বৰৰ ইচ্ছা আৰু দৰ্শন হয়, যিটো নেকি মানে আমি মালাখীত আৰু প্ৰকাশিত বাক্যত দেখিছো। আৰু এই দুইটা বস্তুটো যেতিয়া আমি দেখিবলৈ পাওঁ, গোটেই আমি যদি দেখো কেনেকৈ জাতি, বৰ্ণ আৰু ভাষাবিলাকে তেওঁৰ আগত হৈ কাঢ়িব। যদি আমি মথিউ 28:18 পদৰ পৰা 20 পদত দেখো, তাত লিখা আছে, যোৱা আৰু মোৰ বাক্য প্ৰচাৰ কৰা আৰু বাপ্তিস্ম দিয়া। ঠিক তেনেকে আমি যিমান শিষ্যতা বনাবলৈ আগবাঢ়ো আৰু মানুহক যাতে কওঁ, যদি তেওঁবিলাকক বুজাই পেলাই কওঁ যে তোমালোকে ঈশ্বৰক গ্ৰহণ কৰা আৰু বাপ্তিস্ম লোৱা, আৰু তেতিয়াহে কি হব, এই যিটো আমি মালাখী, প্ৰকাশিত বাক্য আৰু মথি দেখিছো, তেতিয়াহে সম্পূৰ্ণ হব। তেতিয়াহে সকলো জাতি, সকলো বৰ্ণ, সকলো ভাষাবিলাকে, ব্যক্তিসকলে এই জগতত তেওঁবিলাকে হৈ কাঢ়িব। আৰু ইয়াৰ যিমানখিনি আমি এতিয়া দেখিলো, ইয়াৰ পিছতো আমি দেখিবলৈ পাম।